আহি পালে উজ্জ্বল বৰাৰ নশ্বৰ দেহ। ড্ৰাগছ মাফিয়াই প্ৰাণ লোৱা আৰক্ষী জোৱান উজ্জ্বল বৰাৰ নশ্বৰ দেহ ঘৰ আহি পালে। উজ্জ্বলৰ নিথৰ দেহ দেখি কান্দোনত ভাগি পৰিল সকলো। চাকৰি পোৱাৰ পাছত উজ্জ্বলে প্ৰথম নিযুক্তি পাইছিল শ্ৰীভূমিত। শ্ৰীভূমিত তালাচী চলাই থকাৰ সময়তে এখন ট্ৰাকে মহতিয়াই লৈ গৈছিল উজ্জ্বল বৰাক। ট্ৰাকখনত আছিল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ মাফিয়াই প্ৰাণ ল'লে বিধৱা মাতৃয়ে দুখ কষ্টৰে ডাঙৰ কৰা উজ্জ্বল বৰাৰ। বিশেষ মৰ্যাদাৰে শেষ বিদায় দিয়া উজ্জ্বল বৰাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে যোৰহাট আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ। যোৰহাটৰ চৰাইবাৰীৰ চুতীয়াকাৰী গাঁৱৰ উজ্জ্বল বৰা নামৰ এজন যুৱকে অসম আৰক্ষীত চাকৰি লাভ কৰিছিল 2022 চনত। প্ৰথম পোষ্টিং আছিল শ্ৰীভূমিত উজ্জ্বলৰ। নাকা চেকিং চলাই থকাৰ সময়তে এখন ট্ৰাকে মহতিয়াই লৈ যায় উজ্জ্বলক। উজ্জ্বল বৰাক মহতিয়াই প্ৰায় 30 কিলোমিটাৰ আঁতৰত ট্ৰাকখন দুৰ্ঘটনাত পতিত হয়। সেই ট্ৰাকখনতে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ মাফিয়াৰ বাবেই উজ্জ্বল বৰাই কম বয়সতে এই পৃথিৱীৰ পৰা চিৰবিদায় ল'বলগীয়া হয়। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং। আমাৰ জৱান যিজন শ্বহীদ হৈছে ইন দ্য লাইন অফ ডিউটি, সেইটো আমি সুপ্ৰিম ছেক্ৰিফাইচ বুলি কওঁ আৰু তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ পৰিয়ালক আমি সংবেদনা জনাইছোঁ যে এইটো দুখৰ ধৰণত আমি আছোঁ তেওঁৰ লগত। যিহেতু এই ঘটনাটো গোটেই যিটো চৰ্চা হৈছে পৰিকল্পিত ঘটনাটো ইয়াত হোৱা নাই, কিন্তু যি কৰিবলগীয়া আছে আই এম চিয়'ৰ আমাৰ পুলিচ ডেফিনেটলি কৰিব। পৰিয়ালৰ এটা ক্ষোভ যেতিয়া বাসগৃহত মৃতদেহ অনা হ'ল, এজন আৰক্ষী জোৱানক দেখা নাপাল, সেয়া দুখিত হৈ আছে মাতৃগৰাকী, কিবা ক'ব নেকি? সেইবিলাক এতিয়া চৰ্চা কৰিব নালাগে, এইটো বেচিকেলি মমেণ্ট অফ গ্ৰীফ। বাকী আমি পৰিয়ালৰ লগত আছোঁ। দুৰ্ঘটনাত পতিত হোৱা আমাৰ চুতীয়াকাৰী অঞ্চলৰ সফল ডেকা উজ্জ্বলৰ মই শিক্ষাগুৰু আছিলোঁ। তেওঁক মই 5ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আমাৰ বিদ্যালয়ত তেওঁ পঢ়িছিলে। চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি তাৰপিছত তেওঁ ঘৰখনৰ অৱস্থাৰ প্ৰতি উচ্চ শিক্ষালৈ যাব নোৱাৰিলে। মাকে দেউতাক ঢুকোৱাৰ 2002 চনত দেউতাক ঢুকোৱাৰ পিছত 2টি সন্তান বুকত বান্ধি লৈ স্কুললৈ অনা নিয়া কৰি তেওঁক খুজি মাগি হ'লেও আমিও অঞ্চল মানুহে সহায় কৰি এই ধৰণে তেওঁক পঢ়া শুনা কৰাই এইখিনি ক্ষেত্ৰত চাকৰি আৰু উচ্চ শিক্ষালৈ আগবাঢ়িব নোৱাৰিলে। সেইকাৰণে তেওঁ যেতিয়া অসম চৰকাৰে ঘোষণা কৰিলে যে পুলিচ বিভাগত বা সামৰিক বাহিনীত মকৰলৰ কাৰণে যে বহুতো যুৱকক অন্তৰ্ভুক্ত কৰিব, সেই উদ্দেশ্যে তেওঁ নিজেও নিজৰ একাগ্ৰতা ধৈৰ্যৰে আৰু আমাৰ বিদ্যালয়ৰ যিখন খেলপথাৰ আছে অমাগুৰি চাকৰি অঞ্চলটোৰ যুৱকসকলৰ এক সপোনৰ স্থলী বুলি লৈ তেওঁলোকে ৰেগুলাৰ সদায় তেওঁ তাত অনুশীলন কৰি তেওঁলোকে তাত কৰি আৰু সেই গ্ৰুপটোৰ পৰাই বহুতো যুৱকে কমেও 18-20 জনমান যুৱকে তাৰ পৰা তেওঁলোকে এই পদবীত অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা পালে। তেওঁ কথা ক'বলৈ মোৰ ভাষা নাই। তেওঁ এনেকুৱা এজন যুৱক, ভায়েকৰ কথাও নকৈ নোৱাৰোঁ, যে এনেকুৱা এজন যুৱক যিজন যুৱকৰ কোনো ল'ৰা ছোৱালীৰ লগত, কোনো ওচৰ চুবুৰীয়াৰ লগত, কোনো জ্যেষ্ঠবৰ্গৰ লগত কোনো অশালীন ব্যৱহাৰ বা অন্য ধৰণৰ আজিকালি যুৱকৰ যিটো ধৰণ, এই ধৰণৰ লগত তেওঁ কেতিয়াও তেওঁ কম্প্ৰমাইজ নকৰে। তেওঁ নিজৰ মতত নিজৰ হেৰিকে তেওঁ চলি থকা এজন যুৱক। তেনেকুৱা এজন যুৱক মোৰ এয়া নাতি দূৰতে মোৰ ঘৰ, সদায় চকুৰ আগত মোৰ উজ্জ্বল চকু সদায় তেওঁলোকৰ ওপৰত আছে। কিন্তু তেওঁ অতি সোনকালে তেওঁ আঁতৰি যাব লগা হোৱাৰ কাৰণে তেওঁ কৰ্মস্থলীত কৰ্মৰত অৱস্থাত তেওঁ দুষ্কৃতিৰ হাতত প্ৰাণ দিব লগা হোৱাৰ কাৰণে এজন গাড়ী ড্ৰাইভাৰে তেওঁক কেনেকুৱা ধৰণৰ মৰ্মান্তিক তেওঁৰ প্ৰাণবায়ু কাঢ়ি লৈ গ'ল, তাক আমাৰ ভাষা নাই ক'বলৈ। সেইকাৰণে আমি অতি দুখ পাইছোঁ অঞ্চলবাসী ৰাইজ। কম ক'বলৈ তেনেকৈ ভাষা নাই, তথাপিও মই দুআষাৰমান কওঁ আপোনালোকক। মই এইখন ঘৰৰ
মই তেওঁৰ জেঠাইকক মই বিয়া পাতিছোঁ। গতিকে ইহঁতৰ এই ল'ৰাকেইটাক বহুত সৰুৰ পৰাই মই দেখা মানে কি অতপ্ৰোতভাৱে মানে এইখন ঘৰৰ লগত মোৰ জড়িত। গতিকে দেউতাক ইহঁতি এই ল'ৰা দুজন মাত্ৰ দেউতাক ল'ৰা দুজন সৰুতে স্কুলত পঢ়ি থকা টাইমতে দেউতাক ঢুকালে আৰু বাকী মাকে বহুত কষ্ট কৰি ল'ৰা দুটাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে। হাজিৰা কাম কৰিবলগীয়া হ'ল, ঘৰৰ অৱস্থা ইমান ভাল নহয়। তাৰপিছত দুয়োজন ল'ৰা বহুত বাহুবলত মানে তেখেতে এজন আৰ্মিৰ চাকৰিত অন্তৰ্ভুক্ত হ'ল আৰু এজনে পুলিচত বেছি দিন হোৱাই নাছিলে, খুব বেছি 2 বছৰ 1.5 বছৰ হৈছে। এওঁ মানে কোৱা শুনিছোঁ শিলচৰ কোনো জেগাত কৰিমগঞ্জৰ কোনোবা জেগাত পষ্টিং হৈছে বুলি আমি জানিব পাৰিলোঁ। আৰু জেগাডোখৰ বেয়া বুলি আমি আগতে জানো বাৰু, আমাৰ অনুভৱ এটা আছে। তথাপিও তাত পুলিচ যিটো ফ'ৰ্চত মানে পুলিচ বিভাগটো তাত আছে, সেই বিভাগৰ তাত বৰমূৰীয়াজনে এইটো চিন্তা কৰিব লাগিছিলে যে ইমান সৰু ল'ৰা ট্ৰেইনিং কৰি পেলাই নতুন পষ্টিং হৈছে। গতিকে এই এনেকুৱা ক্ষেত্ৰত বিশেষকৈ ড্ৰাগছ ধৰা গাড়ী হেৰিত আৰ্মছ পাৰ্টি নহ'লে, আমি জানো আৰ্মছ পাৰ্টি নহ'লে এইবিলাকত পঠাবই নালাগে। হৈছিলে 4-5 বছৰ হৈছিলে, তাত দিছিলে তাত হেৰি ডিউটি দি আছিলে বুলি কৈছিলে। তাৰ পাথতে পাইছোঁ গাড়ীয়ে খুন্দিয়াই পেলাই মাৰিলে বুলি কৈছে। মাকক পাই নম্বৰ মই কোৱাই নাছিলোঁ, আমাৰ ৰাইজে গম পায়, ময়ো গম নাপাওঁ। তাৰ 4,500 মোক এটা কৰিলে বোলে তহঁতৰ বোলে উজ্জ্বলে দাদা মানে মাৰিলে মৰিলে বোলে। 2 বছৰ হৈছিল চাকৰিত যোৱা। ইমান ঠাণ্ডা ল'ৰা আছিল, বহুত কষ্ট ডাঙৰ হৈছিল ল'ৰা ছোৱালী। আপোনালোকক যি অনুতাপ আপোনালোকে দগ্ধ হৈছে শোকত মাতৃ আপোনালোকে সেই দুষ্কৃতিকাৰী তেওঁক উচিত দণ্ড দিব লাগে। এই মোৰ বালক পোৱালিটো যেনেকৈ হত্যা কৰিলে তাকো তেনেকৈ চৰকাৰে হত্যা কৰিব লাগে, ফাঁচি দিব লাগে তাক। মই ইমানে অনুৰোধ কৰিছোঁ চৰকাৰৰ ওচৰত।